আজি শিল্পী দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপকৰক সশ্ৰদ্ধ সোঁৱৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতেৰে মুখৰিত হ'ব চৌদিশ ৰূপকৰৰ মৃত্যুৰ দিনটোকে শিল্পী দিৱস হিচাপে যিহেতুকৈ পালন কৰি অহা হৈছে সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰা শিল্পীগৰাকীক স্মৰণ কৰি অহা হৈছে ৰূপকৰৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে পালন কৰি অহা হৈছে শিল্পী দিৱস এবাৰ অসম চৰকাৰৰ 2026 বৰ্ষৰ শিল্পী বঁটা আমি প্ৰদান কৰিম বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকক আমি অতিশয় দুখিত যে কেইটামান দিনৰ পূৰ্বে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী সমৰ হাজৰিকা দেৱে ইহ সংসাৰ এৰি পৰলোকলৈ গমন কৰিছে আমি তেখেতক সুহৰিৰে এই বঁটা আমি দিব নোৱাৰিলোঁ কিন্তু তেখেত জীৱিত অৱস্থাতেই তেখেতৰ নাম নিৰ্বাচক সমিতিয়ে মনোনীত কৰিছিল গতিকে এই বছৰ আমি অসম চৰকাৰৰ 26 বৰ্ষৰ শিল্পী বঁটা শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ আগবঢ়াম কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাটি এবাৰ সাহিত্যিক শ্ৰী মনেশ্বৰ দেউৰী ডাঙৰীয়াক আমি আগবঢ়াম এই বঁটাটি 25 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা 2025 বৰ্ষৰ আন এটা ৰাষ্ট্ৰীয় বঁটা গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা এবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ডাঙৰীয়াক 2025 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে এবাৰ ৰাজ্যিক নিৰ্বাচক সমিতিয়ে নিৰ্বাচন কৰিছে বিশিষ্ট নাট্যশিল্পী শ্ৰী কৰুণা ডেকা ডাঙৰীয়াক 2025 বৰ্ষৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা এবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী অৰূপ মান্না ডাঙৰীয়াক আৰু 2025 বৰ্ষৰ বিজু ফুকন বঁটা এবাৰ আগবঢ়োৱা হ'ব শ্ৰী অৱনী ৰঞ্জন পাঠক ডাঙৰীয়াক বাৰ্ষিক শিল্পী সন্মান এবাৰ আমি 170 গৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত শিল্পীসকললৈ আমি আগবঢ়াইছোঁ এই শিল্পীসকল বিভিন্ন ক্ষেত্ৰৰ লগত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত কোনোবা কণ্ঠশিল্পী কোনোবা নাট্যশিল্পী কোনোবা অভিনেতা কোনোবা ভাস্কৰ্য শিল্পী কোনোবা কাৰুশিল্পী বাৰ্ষিক শিল্পী সন্মান 170 জনলৈ এবাৰ আমি আগবঢ়াইছোঁ ৰেগুলাৰ শিল্পী পেঞ্চন আমি আগবঢ়াইছোঁ এবাৰ 83 গৰাকীলৈ আৰু এই ৰেগুলাৰ শিল্পী সন্মান যি হয় তিনিজন ডিফাৰেণ্টলি এবল অন্য ধৰণে সক্ষম 3জন শিল্পী আমি এই ৰেগুলাৰ পেঞ্চন আমি আগবঢ়াইছোঁ আৰু সমান্তৰালভাৱে 3জন ডিফাৰেণ্টলি এবল অন্য ধৰণে সক্ষম শিল্পীকো আমি বাৰ্ষিক শিল্পী সন্মান আমি আগবঢ়াইছোঁ মূলতঃ যদি আমি চাবলৈ যাওঁ বাৰ্ষিক শিল্পী সন্মান এবাৰ আমি আগবঢ়াম 173 গৰাকী আৰু ৰেগুলাৰ শিল্পী সন্মান আমি আগবঢ়াম 86 গৰাকী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা